ভাৰতৰ ৰাষ্ট্ৰপতিৰ আগতো ক'ব পাৰিম হয় যি ডাঙৰ কাম হয় সেই হিচাপে প্ৰশিক্ষণ নাই সেইটো প্ৰশিক্ষণত এইটো কাম কৰা জটিল হয় কিন্তু শিক্ষকতাৰ অভিজ্ঞতা থকাৰ কাৰণে আমি কাম কৰিব পাৰিম ছাৰ বাপৰে আজি মই আপোনাক লগ ধৰিবৰ কাৰণে মোৰ সৰু দেউতাক লগ ধৰিবৰ কাৰণে মই আজিৰ পৰা প্ৰায় এসপ্তাহ হ'ল আপোনাক একদম কণ্টিনিউ লগ ধৰিব আহিছোঁ মানে ক'ত গৈছে মানে ডিউটিত আৰু এতিয়াও ডিউটিত ডে নাইট বুলি ক'ব লাগিব এইটো হা এছআৰৰ ডিউটি ডে নাইট ডে নাইট এছআৰৰ ডিউটি ডে নাইট ডে নাইট অ' ভাই চাওক আমাৰ দেউতা আহিছে ডিউটিৰ পৰা এসপ্তাহ হ'ল তেখেতক ছটাত ওলাম আৰু এইটো বস্তুটো কি এইটো এইটো আমাৰ আইডেণ্টি কাৰ্ড এইটো আইডেণ্টি নহয় এইটো কি অ' এইটো পৰি যাব পাৰে মোবাইল মোবাইল অ' আচ্ছা আচ্ছা মোবাইল ফটো উঠাব লাগে হয় নেকি পুৰ বয়সৰ ডিউটি কৰি আহিছে বিএলঅ ৰমেশ লামিছানে প্ৰধান শিক্ষক ইতিমধ্যে আহিছে চাওক কেইটাত গৈছিলে ৰাতিপুৱা 6টাত ওলাইছে ৰাতিপুৱা 6টা ওলাইছে 6টাত চাওক বিএলঅ আহি পাইছে ঘৰত আপোনালোকক দেখাইছো উপায় নাই ঠাণ্ডাত মানে ডাবল ৰাতিপুৱা 6টাতে ওলাইছে খোৱা বোৱা ভগৱানৰ ওপৰত আৰু আজি খোৱা নাই খোৱাত কিন্তু কাম ডাঙৰ মোৰ কাৰণে কাম ডাঙৰ গতিকে স্বৰ্গীয় ৰমেশ লামিছানে প্ৰাথমিক বিদ্যালয় যি গলিয়া বিশ্বনাথৰ গলিয়াৰ প্ৰধান শিক্ষক মই কৈছোঁ না আমাৰ দেউতাই অলপ ক'বলৈ গ'লে ব্যতিক্ৰম তেওঁৰ চিন্তাধাৰা অলপ বেলেগতকৈ অলপ বেলেগ আৰু মই আপোনাক কৈছোঁৱেই কিন্তু আপুনি তেখেতে নিজৰ কৰ্ম জীৱনক ৰাতিপুৱা 6টাত ওলাই কিমান দিন পৰা এইটো কাৰ্য মোৰতো আজি 8-10 দিন হৈ আছে 8-10 দিন হৈ গ'ল কালিও আছে হয় নেকি কিমান দিনলৈকে মানে আমি 12 তাৰিখে ছাবমিট কৰিব লাগে 12 তাৰিখে জমা দিব লাগিব ছাৰ আচ্ছা 12 তাৰিখে এয়া চাওক সেয়া হৈছে প্ৰধান শিক্ষকক বৰ্তমান বিএলঅ পদত নিয়োগ কৰি বৰ্তমান এনেকৈ তেওঁলোকৰ জীৱন পৰিচালিত হৈ আছে এতিয়া বৰ্তমান ৰাতিপুৱা 6টাত গৈছে আৰু এতিয়া 6টাত আহিছে কিমান সময় হ'ল 24 ঘণ্টা ক'বলৈ গ'লে 12 ঘণ্টা ডিউটি কৰি আহিছে একচুৱেলি ডিউটি আপোনাৰ প্ৰধান শিক্ষকৰ কিমান কেইটালৈকে হয় সেইটো নাই কৈছোঁ কথাটো প্ৰধান শিক্ষক বুলি ক'লে আৰু তাৰতো আগে পিছত ডে নাইট এতিয়া চাওক ইলেকশ্যন এয়া চাইছে আপুনি এয়া লিখাই আছে তেখেতৰ এয়া ছবি এয়া উল্টাকৈ লগাইছে নেকি আপুনি নাই ঠিকে আছে এইটোৱে হয় ঠিকে আছে ন আচ্ছা কুঁৱলী পৰিছে মুকুন্দ লামিছানে আপুনি দেখিছে বুথ লেভেল অফিচাৰ বাপৰে অফিচাৰ হৈ গ'ল গতিকে এয়া চাইছে ইমান ডাঙৰ পদবী দিছে ঠিক আছে ছাৰ থেংক ইউ এয়া ৰাতিপুৱা আৰু কেনেকুৱা পাইছে ৰাইজৰ নাই মইতো বিপুল মানে আনন্দ পাইছোঁ মনত হয় নেকি কিয়নো মই নোযোৱা ঘৰত গৈছোঁ হয় লগ নোপোৱা মানুহক লগ পাইছোঁ হয় আৰু সমাজৰ প্ৰত্যেক ব্যক্তিৰ লগত লগ হৈছে আচ্ছা কাৰ ব্যৱহাৰ কেনেকুৱা সেইটোও গম পালোঁ আচ্ছা নেকি ক'ত পৰিছিলে ডিউটি আপোনাৰ নাই মইতো গলীয়া গাঁৱৰ ল'ৰা গলীয়া গাঁৱতে ডিউটি পৰিছে আচ্ছা কিন্তু গলীয়া গাঁৱৰ মানুহেকে চিনি নাপাওঁ মোৰ দেউতাৰ জন্ম ইয়াত মোৰ জন্ম ইয়াত নামে মানুহে মই চিনি নাপাওঁ এতিয়া বহুতৰ লগত চিনাকি হৈছে ঘৰ চিনি পাইছোঁ আচ্ছা এছাৰে যিটো নাগৰিক সংশোধন এইটো আমাৰ যিটো ভোটাৰ এছআৰ ইয়াৰ সম্পূৰ্ণ নামটো কৈছে আছিল প্ৰশিক্ষণ হৈ পেলাই আপোনালোকে কৈছে প্ৰশিক্ষণ দিছে কিন্তু প্ৰশিক্ষণ আমাৰ যিমান দিব লাগিছিলে যিমান ডাঙৰ কাম সিমান ডাঙৰ প্ৰশিক্ষণ আমাৰ হোৱা নাই ডাইৰেক্ট কথা কাম কৰিয়ে প্ৰশিক্ষণ কৰি লৈ আছোঁ হয় নেকি হয় এইটো সঁচা কথা তেনেহ'লেতো সমস্যা হ'ব নহয় এইটো হ'লে সমস্যা মানে জটিল সমস্যা হয় নেকি আমাৰ মাজতে মানে প্ৰশিক্ষণো চলি আছে প্ৰশিক্ষণ যিভাৱে দিব লাগিছিল সেইভাৱে প্ৰশিক্ষণ পোৱা নাই প্ৰশিক্ষণ দিছে স্পষ্ট মই এইটো ভাৰতৰ ৰাষ্ট্ৰপতিৰ আগতো ক'ব পাৰিম হয় যি ডাঙৰ কাম হয় সেই হিচাপে প্ৰশিক্ষণ নাই সেইটো প্ৰশিক্ষণত এইটো কাম কৰা জটিল হয় কিন্তু শিক্ষকতাৰ অভিজ্ঞতা থকাৰ কাৰণে আমি কাম কৰিব পাৰিম বাছ বঢ়িয়া খুব সুন্দৰ এটা তালি মাৰি দিছোঁ আৰু বুকুতে হাত ৰাখি থেংক ইউ ছ' মাছ এয়া ৰাতিপুৱা 6টা বজাত ওলাই যোৱা প্ৰধান শিক্ষক বৰ্তমান এছআৰৰ ডিউটি কৰিছে আৰু এই সময়ত ঘৰত প্ৰৱেশ কৰিছে মই এতিয়াও মোৰ মুখত হাঁহি তথাপিতো হাঁহি মই কিয় চৰকাৰে দিয়া দায়িত্ব পালন কৰিছে পালন কৰি আছে মইতো মৰিলেও আপত্তি নাই মোৰ বেজ আছে এইটো চাইছে না গতিকে থেংক ইউ ছ' মাছ গতিকে মই যদি ৰাস্তাত মৰিও যাওঁ মোৰ আত্মাই শান্তি পাব বেজ আছে অফিচাৰ এজন মৰিল কৰ্মৰত অৱস্থাত ঘৰত বহি মৰা নাই অ' আচ্ছা বঢ়িয়া মোৰ এটা হয়
মানে এটা মনৰ এটা মানে মানে এটা স্প্ৰেয়া আৰু স্প্ৰেয়া গতিকে কোনে কি কয় নাজানো হয় 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 কষ্ট হৈছে হয় অবাক কষ্ট হৈছে ইয়াৰ এই কামৰ নিচিনা কষ্ট মই জীৱনত কৰি পোৱা মানে প্ৰশিক্ষণ যদি অলপ ভালদৰে দিয়াহেঁতেন ভালদৰে দিয়াহেঁতেন মানে কষ্ট নাপালেহেঁতেন নাপালোহেঁতেন নহয় আৰু এইটো মানে আমাক যিটো বুকলেট দিছে হয় হয় সেই বুকলেটত নাম মানে মানুহে নামে বিচাৰি পোৱাই কাম অ' মই আপোনাক ক'লো, মই এই গাঁৱৰে ল'ৰা ইয়াতে মোৰ জন্ম এই গাঁৱতে মোৰ ডিউটি পৰিছে মই ইয়াৰ মানুহ আছি নহয় উলিয়াব পৰা নাই নাম আছে ক'ত ঘৰ আছে ক'ত হয় নেকি এতিয়া মই এটা ঘৰৰ কাৰণে হয় যদি বিশ্বাস নকৰে ফটো আছে উলিয়াই লৈ যাম কোনোবাই বিশ্বাস নকৰিলে হয় মোৰ মানে যিকণত ৰাইজ আছে হয় সেইখিনিৰ পৰা 2 কিলোমিটাৰ দূৰত যাবলগীয়া হ'ল আচ্ছা 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 এই গাঁৱততো এটা নাম আছে হয় তাৰতো ভোটাৰ লিষ্টতো এটা নাম আছে তো মই কি বুলি বিচাৰিম কিন্তু মোৰ দিন ভাল মই কাম কৰোঁ মই কাম কৰা মানুহ হোৱাৰ কাৰণে কোনোবা এজনে ক'লে অহ সেই নামৰ মানুহটো সেইটো হ'ব সেই বিচাৰি মই প্ৰায় 0.5 কিলোমিটাৰ খোজ কাঢ়িছোঁ স্কুটি নাযায় গৈ কিন্তু মই পালোঁ মই ছাকচেছফুল বুলি ক'ব লাগিব তাক পোৱাৰ কাৰণে গতিকে তেওঁৰো ভৱিষ্যত মানে বাছিল মোৰো বাছিল বঢ়িয়া খুব সুন্দৰ কৰিলোঁ সুন্দৰ আপোনাক ধন্যবাদ জনাইছোঁ পুনৰ এক বিশেষ ভিডিঅ' লৈ আহিম আপোনাৰ অহাকাইলৈ ধন্যবাদ থেংক ইউ ছ' মাছ মই ভগৱানক এটাই কথা মানে প্ৰাৰ্থনা কৰোঁ মানে আমি কৰ্মত যাতে হেমাই কৰিব হেমাই নকৰোঁ অৱজ্ঞা কৰিব নকৰোঁতো নকৰোঁৱেই হয় কৰ্মত যাতে ভগৱানে আমাক মানে কৰ্ম কৰিবলৈ মানে মনটো উৎফুল্লিত কৰি দিয়ে আচ্ছা 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 বঢ়িয়া বহুত সুন্দৰ কথা আমাৰ মনটো সদায় কৰ্মৰ প্ৰতি ধাউতি হওক হয় চৰকাৰে যেনেকুৱা দায়িত্ব দিয়ে আমাকতো কিবা এটা বিশ্বাসৰ দায়িত্ব দিছে আমি এইটো মৰি তৰি হৰি হ'লেও পালন কৰিম মোৰ এইটো মানে কথা গতিকে পালন কৰিম আৰু আশা কৰোঁ যাতে আপোনালোকৰ যি অফিচ হৈছে OPS to UPS হয় গতিকে যিটো আপোনালোকৰ পেঞ্চন নীতিটো যাতে চৰকাৰে ইয়াতে কৈছোঁ চাওক দায়িত্ব এনেকৈ পালন কৰিছে ৰ'ব না এনেকৈ পালন কৰি আছে দায়িত্ব এয়া চাওক প্ৰধান শিক্ষকে গতিকে তেওঁলোকৰ যিখিনি সপোন আছিল তেওঁলোকে চাকৰি পাইছে সকলোখিনি কৰি আছে দায়িত্ব সহকাৰে পালন কৰিছে ইলেকশ্যনৰ ডিউটি এছআৰৰ ডিউটি যিমান আৰু যিখিনি আৰু টিচাৰৰ যিখিনি দায়িত্ব দিব লাগে সেইখিনি তেওঁ পালন কৰিছে গতিকে যি পেঞ্চন নীতিটো আছে সেই পেঞ্চন নীতিটো যাতে অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী মহোদয়ে শিক্ষক সমাজত যাতে কৰ্মচাৰী সমাজক বিশেষভাৱে মই শিক্ষকসকলক কৈছোঁ ইয়াত প্ৰাধান্য দিছোঁ শিক্ষক হৈছে গুৰু জ্ঞানৰ সম্ভাৰ যি আমি শিক্ষকৰ পৰাই এই পৃথিৱীৰ সকলোখিনি আজি এছআৰ এটা নাগৰিকত্ব সংশোধনী আইনৰ পৰা আদি কৰি ইয়াত যিখিনি আমাৰ যি গুৰুত্বপূৰ্ণ দায়িত্বখিনি শিক্ষক সমাজে পালন কৰি আছে এইটো আমি কেতিয়াও অগ্ৰাহ্য কৰিব নোৱাৰোঁ সেইকাৰণে তেখেতসকলৰ যিখিনি সপোন যাতে বাস্তৱায়িত কৰক তেওঁলোকৰ যিখিনি ডিমাণ্ড আছে সেইবিলাক পূৰণ কৰক অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী মহোদয় না ডিমাণ্ড নহয় কথাটো কৈছোঁ মাজতে আপোনালোকে নাই আপোনালোকে মাজতে প্ৰতিবাদ মাজতে শিক্ষক সমাজে প্ৰতিবাদ কৰাও দেখিছোঁ আমি দেখিছোঁ এতিয়া আমি কৰি আছোঁ ইমান বেছি বেতন পাই আছোঁ যিমান লাগে আমাৰ পৰিয়াল আৰামছে চলি আছে কিন্তু আমাৰ অৱসৰৰ পিছৰ জীৱনটো আমাৰ আন্ধাৰ চিকিউৰ কৰি দিয়ক সুৰক্ষিত কৰি দিয়ক আমাৰ অৱসৰৰ পিছৰ জীৱনটো আন্ধাৰ গতিকে তেওঁলোক খাইছোঁ এতিয়া যিমান লাগে হয় বেতন পুৰাই পাইছোঁ হয় হয় কোনো মাহত গণ্ডগোল নাই বেতন হয় নিশ্চয় গতিকে 2 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত বেতন মানে তেওঁলোকৰ দৰমহা লৈ কোনো আপত্তি নাই কিন্তু ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত যাতে তেওঁলোকৰ পেঞ্চন নীতিটো তেওঁলোকৰ কাৰ্যকাৰী কৰিবৰ বাবে এইজন প্ৰধান শিক্ষকে কৈছে আৰু অনুৰোধ জনাইছে গতিকে তেখেতক যাতে তেখেতৰ আপোনালোকে দেখিছে না 6টা বজাত ৰাতিপুৱা যোৱা ল'ৰা এতিয়া বৰ্তমান ল'ৰাই বুলি কৈছে এতিয়া ঘৰত প্ৰৱেশ কৰিছে থেংক ইউ ঠিক আছে যাওক ছাৰ মানে আমাৰ মোৰ এটাই কথা হ'ল আমাৰ অসমত যি এইটো পদক্ষেপ চৰকাৰে লৈছে আমাৰ নিচিনা সকলো শিক্ষকে সুকলমে পাৰ কৰিম বুলি ময়ো আশা কৰিছোঁ হয় কৰিব নিশ্চয় আমাৰ ছাৰ সকলো লাগি আছে দিনে নিশাই ঠিক আছে আশা ৰাখিছোঁ ভগৱানে আমাৰ ওপৰতো দয়া কৰক যাতে কৰ্মত আমি সফল হ'ব ধন্যবাদ